কপৌ চৰাই ঘৰলৈ অহা শুভ নে অশুভ? ঘৰত কপৌ চৰাই বাহ সাজিলে কি হয়? কপৌ চৰাই ঘৰলৈ আহিলে আচলতে আপোনাৰ জীৱনত বা আপোনাৰ ঘৰখনত কি হয়? এই সকলো কথা আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। কপৌ চৰাই আমাৰ বাবে শুভ নে অশুভ? কপৌ চৰাইৰ লগত এনে কি গভীৰ ৰহস্য লুকাই আছে? আমি সৰুৰে পৰা কপৌ চৰাইক লৈ বহু প্ৰচলিত কথা শুনি আহিছো। কোনোবাই কয় যে কপৌ চৰাই ঘৰলৈ আহিলে দৰিদ্ৰতা লৈ আহে। কপৌ চৰাই মানুহৰ ভাগ্য কিছু সলনি হোৱাৰ কিছু সংকেত প্ৰদান কৰে বুলিও বহুতে ক'ব খোজে। কিন্তু কপৌ চৰাই আমাৰ বাবে কিবা বেয়া সংকেত লৈ আহে নেকি? বহু সময়ত কপৌ চৰাই ঘৰত বাহ সজা দেখা যায় আৰু বহু লোকে সেই কপৌ চৰাই বাহ তৎক্ষণাত ভাঙি দিয়ে। কপৌ চৰাই সজা সেই বাহ ভাঙি দিলে কি হয় বাৰু আপুনি জানেনে? ঘৰৰ মুধচ বা কেতিয়াবা বাৰান্দাত বা কেতিয়াবা খিৰিকীৰ চুকত কপৌ চৰাই বাহ সজা দেখা যায়। সেই বাহ দেখা পোৱাৰ মাত্ৰকেই ভাঙি পেলোৱাৰ বাবে উদ্যত হয়। কিন্তু এনেকুৱা কৰাটো জানো উচিত? এনে কৰি আমি আমাৰ জীৱনলৈ চৰম বিপদক আমন্ত্ৰণ দিওঁ নেকি? দুখীয়াই হওক বা ধনীয়েই হওক, সকলোৱে নিজৰ ঘৰখনত সুখ শান্তি সমৃদ্ধিয়ে বিৰাজ কৰি থকাটো বিচাৰে। ঘৰখনলৈ ধনৰ আগমনৰ বাবে সকলোৱে কিবা নহয় কিবা নিয়ম বা উপায় কৰে বা ৰীতি-নীতি মানি চলে। কিন্তু আমি এই নিয়ম বা ৰীতি-নীতিবোৰত কেতিয়াবা কুসংস্কাৰ মিহলি হৈ থাকে। যদিও বৰ্তমান আধুনিকতাৰ যুগ, মানুহৰ চিন্তাধাৰা যদিও উন্নত হৈছে, তথাপিও এনে কিছুমান ঠাইত ৰীতি-নীতি মানি চলে যিসমূহ যুক্তি সহকাৰে ভাবি নাচালে সেই ৰীতি-নীতি ভুল নে শুদ্ধ বুজিবলৈ কঠিন হৈ পৰে। এনে ৰীতি-নীতিৰ ভিতৰতে এই কপৌ চৰাই প্ৰসংগটো সোমাই আছে। মান্যতা অনুসৰি এই কপৌ চৰাই ঘৰলৈ অহাটো অশুভ লক্ষণ। এই কথা বৰ্ণনা কৰি বহুতেই উল্লেখ কৰিছে যে আগৰ দিনত চৰাইৰ মাতত মানুহৰ টোপনি ভাঙিছিল। এতিয়া হয়তো গ্ৰাম্য অঞ্চলতো বহুত দুৰ্লভ হৈ পৰিছে। কিন্তু তাৰ মাজতো এনেকুৱা মানুহো আছে বৰ্তমান সময়তো ৰাতিপুৱা সোনকালে উঠি ঘৰৰ চোতালত বা বাৰান্দাত দানা পানী দি থৈ দিয়ে। কিন্তু কপৌ চৰাইৰ ক্ষেত্ৰত বহুতৰ মনত ভাৱ অলপ বেলেগ হোৱা দেখা যায়। কপৌ চৰাই দেখিলে বহুতে অস্বস্তি অনুভৱ কৰে। তেওঁলোকে বিশ্বাস কৰে যে কপৌ চৰায়ে কোনো অশুভ শক্তিক লগত লৈ আহে। কিন্তু বাস্তুশাস্ত্ৰ আৰু জ্যোতিষ শাস্ত্ৰ অনুসৰি কিন্তু ঘৰত কপৌ চৰাই বা অন্য যিকোনো পক্ষীয়ে বাহ সজাটো শুভ লক্ষণ। বাস্তু বা জ্যোতিষ শাস্ত্ৰই ইয়াক শুভ বুলি ক'ব খোজে। যদি কোনো চৰাই বাহ সাজে, সেয়া কোনোদিনে ভাঙি পেলোৱাটো উচিত নহয় বুলি কৈছে। হিন্দু ধৰ্মৰ অনেক দেৱ-দেৱীৰ বাহন বিভিন্ন পশু-পক্ষী। সেইবাবে ভগৱানৰ লগতে পশু-পক্ষীবোৰৰো পূজা কৰা হয়। সনাতন ধৰ্মৰ মতে সকলোবোৰ পশু-পক্ষী বা জীৱৰ মাজত পৰমাত্মা বা ভগৱানে বাস কৰে। যদি আপুনি কপৌ চৰাইৰ বিষয়ে বিশদভাৱে জানিবলৈ চেষ্টা কৰে, তেন্তে আপুনি এই কথা জানিব পাৰিব যে ধৰ্মৰ মান্যতা অনুসৰি কপৌ চৰাই হৈছে দেৱী লক্ষ্মীৰ ভক্ত। সেয়েহে কপৌ চৰাই ঘৰত বাহ সাজিলে ভাঙি পেলোৱাটো একেবাৰে উচিত নহয়। বিশ্বাস কৰা হয় যে যিখন ঘৰত কপৌ চৰাই বাহ সাজে, সেইখন ঘৰত সুখ শান্তি আৰু আনন্দই বিৰাজ কৰে। আপোনাৰ ঘৰত থকা কপৌ চৰাই বাহ ভাঙিলে আপোনাৰ ঘৰত থকা মা লক্ষ্মী ৰুষ্ট হৈ পৰে। আপোনাৰ ঘৰত থকা মা লক্ষ্মী যেতিয়া ৰুষ্ট হ'ব, তেতিয়া আপোনাৰ ঘৰখনত দুখ দৰিদ্ৰতাই গ্ৰাস কৰিব। বহু মানুহে কোনো কাৰণ নজনাকৈ কপৌ চৰাই বাহ ভাঙি পেলায়। বিজ্ঞানৰ দৃষ্টিকোণৰ পৰাও পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখিবলৈও যিকোনো প্ৰাণীৰ মূল্য মহা মূল্যৱান। সাধাৰণতে যিকোনো পশু-পক্ষীয়ে শান্ত পৰিৱেশত থাকিবলৈ পছন্দ কৰে। কপৌ চৰাই অতি শান্ত প্ৰকৃতিৰ। সিহঁতে সদায় শান্ত পৰিৱেশত থাকিয়েই ভাল পায়। কপৌ চৰায়ে যদি কেতিয়াবা আপোনাৰ ঘৰত বাহ সাজে, তেন্তে বুজিব যে আপোনাৰ ঘৰৰ পৰিৱেশত ধনাত্মক শক্তিয়ে আৱৰি আছে। আপুনি নিশ্চিত হ'ব যে আপোনাৰ ঘৰখনৰ বাতাৱৰণ শুদ্ধ হৈ আছে। মনত ৰাখিব, কোনো পক্ষীয়ে তেতিয়াহে বাহ সাজে যেতিয়া সেই পক্ষীয়ে কোনো নতুন প্ৰাণৰ জন্ম দিয়ে, অৰ্থাৎ পোৱালি জন্ম দিয়ে। আপুনি যদি কপৌ চৰাই বাহ ভাঙি পেলায়, তেতিয়া আপুনি কেৱল সেই কপৌ চৰাইটোৰে অনিষ্ট কৰা নহয়, এই পৃথিৱীলৈ আহিবলৈ নতুন প্ৰাণৰো অনিষ্ট কৰা। সেয়ে কপৌ চৰাই বাহ কেতিয়াও ভঙা উচিত নহয়। কেৱল কপৌ চৰাইকে নহয়, যিকোনো পশু-পক্ষীকেই অনিষ্ট কৰাটো উচিত নহয়। পশু-পক্ষীক অনিষ্ট কৰিলে ভগৱান ৰুষ্ট হয়। প্ৰিয় দৰ্শক, এতিয়াৰ পৰা যদি আপুনি কোনো পশু-পক্ষীৰ বাহ দেখা পায় বা আপোনাৰ ঘৰত কপৌ চৰাই বাহ সাজে, তেতিয়া সেয়া ভাঙি পেলোৱাৰ পৰিৱৰ্তে তাত থকা চৰাইকেইটাক খাদ্য পানী যোগান ধৰিব।
তেনে কৰিলে দেখিব আপোনাৰ ঘৰলৈ অতি সোনকালেই মা লক্ষ্মীৰ আগমন হ'ব। আপোনাৰ ঘৰ দিনক দিনে উন্নতিৰ দিশে আগুৱাই যাব। বাস্তুশাস্ত্ৰৰ মতে ঘৰত পশু পক্ষীয়ে বাঁহ সাজিলে সেয়া সৌভাগ্য বুলি বিশ্বাস কৰা হয়। সেয়েহে কোনো চৰাইৰ বাঁহ ভাঙি পেলোৱাটো উচিত নহয়। ঘৰলৈ কপৌ চৰাই অহাৰ অৰ্থ হ'ল আপোনাৰ জীৱনলৈ সৌভাগ্য আহি আছে। যিখন ঘৰত কপৌ চৰাই বাঁহ সাজে সেইখন ঘৰত সদায় আনন্দ আৰু সমৃদ্ধি ভৰপূৰ হৈ থাকে। আপোনাৰ ঘৰলৈ যদি কপৌ চৰাই আহে, আপোনাৰ ঘৰত যদি কপৌ চৰাই বাঁহ সাজে, তেন্তে আপুনি মা লক্ষ্মীৰ লগতে পৰমাত্মাৰ আশীৰ্বাদ লাভ কৰিছে বুলি নিশ্চিত হ'ব পাৰে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।